আমি আশা কৰিছোঁ যে ভাৰত চৰকাৰে যিটো এই যে এটা শুই থকা কুম্ভকৰ্ণ যিটো জাগি উঠে আকৌ হৈ যায় সেই অৱস্থালৈ নাযাব যাতে প্ৰত্যুত্তৰ যিটো অৱস্থা হয় আমি ইজৰাইলৰ পৰা শিক্ষা ল'ব লাগে যে সন্ত্ৰাসবাদী দমন কেনেকৈ কৰিব লাগে যিটো আমাৰ ভাৰতীয় সেনা বাহিনী আৰু ভাৰতৰ চৰকাৰে যি সিদ্ধান্ত লৈছে যোৱা ৰাতি মিছাইল ষ্ট্ৰাইক হ'ল আমি ধন্যবাদ জনাইছোঁ ভাৰতীয় সেনা বাহিনীক আৰু আমাৰ ভাৰত চৰকাৰক আমি আশা কৰিছোঁ যে ভাৰত চৰকাৰে যিটো এই যে এটা শুই থকা কুম্ভকৰ্ণ যিটো জাগি উঠে আকৌ হৈ যায় সেই অৱস্থালৈ নাযাব যাতে প্ৰত্যুত্তৰ যিটো অৱস্থা হয় আমি ইজৰাইলৰ পৰা শিক্ষা ল'ব লাগে যে সন্ত্ৰাসবাদী দমন কেনেকৈ কৰিব লাগে তাৰ কাৰণে এই দুদিন মিছাইল ষ্ট্ৰাইক হওক এয়াৰ ষ্ট্ৰাইক হওক সাৰ্জিকেল ষ্ট্ৰাইক হওক এইটোতে সীমাবদ্ধ নাথাকি এখন দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ কাৰণে একেবাৰে ঘাটিখন নাইকিয়া হওক আৰু তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে 1994ত নৰসিম্হা ৰাও প্ৰধানমন্ত্ৰী থকা অৱস্থাতে ৰেজুলেশ্যন পাছ হৈছিল ভাৰতৰ সংসদত যে পিয়ক এখন আমাৰ সেইকাৰণে পিয়ক এখন অতি সোনকালে লৈ ল'ব লাগে আমাৰ বলোচ ভাইসকলে স্বাধীনতাৰ কাৰণে তাত যুঁজ দি আছে সেইসকলক স্বাধীনতাৰ ব্যৱস্থা কৰিব লাগে বুলি মই ভাৰত চৰকাৰক আহ্বান জনাইছোঁ।